কি কৰিলে আজি? আমি যোৱা ৰবিবাৰে আহিছিলোঁ ইয়াতে যিটো অবৈধভাৱে আমাৰ পোৱামক্কা পাহাৰত যিটো আমাৰ ফৰেষ্ট লেণ্ডৰ মাটি তাত তেওঁলোকে দখল কৰি আহিছিলে সৰু সৰু জুপুৰি ঘৰ আৰু কিছুমান টিনৰ ঘৰ দি তেওঁলোকে দোকান পোহাৰো দি আছিলে। আমি যোৱা ৰবিবাৰে আহি কিনে তেওঁলোকক সকিয়নি দিছিলোঁ যে ইয়াৰ পৰা উঠি যাবলৈ আৰু আমাৰ সকিয়নিক তেওঁলোকক সন্মান জনাইছে জন্মাই নিজে নিজে ভাঙি গৈছে। এটা ঘৰ আছিলে আমি সেইটো ভাঙি দিলোঁ আজি। আৰু ইয়াতে ফৰেষ্টৰ মাটি আৰু কিছুমান আছে ইয়াতে বহুত মানে ওচৰতে কি নাম আছিলে পিংকু তেওঁলোকে একঠা মাটি চৰকাৰী মেদি পতা তাৰপিছত প্ৰায় 1.5 বিঘা 2 বিঘালৈকে তেওঁলোকে বিস্তাৰিত কৰিছে সেই মাটি পকা ঘৰ বনাইছে। গতিকে তেওঁলোককো আমি সকিয়নি দিলোঁ। আমি এইবাৰ একেলেথাৰে আমি নিজৰ ফালৰ পৰা উচ্ছেদ অভিযান কৰি যাম আৰু আজি আমি হিন্দু জাগৰণ অসম মুক্তকৰণ জিলা তৰফৰ পৰা অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাজো সমষ্টিত যথেষ্টখিনি মাটি আমাৰ অবৈধ দখলকাৰীয়ে বেদখল কৰি আহিছে। যেনে আমাৰ হাজোৰ নিচেই মাধৱ মন্দিৰৰ তলত তেওঁলোকে ঈদগাহখন আমাৰ হিন্দু মানুহৰ আমাৰ চৰকাৰী মাটি হয় সেই মাটিখিনি তেওঁলোকে ঈদগাহলৈ পৰিণত কৰিছে। এইবিলাক উচ্ছেদ হ'ব লাগে। দামপুৰত আছে, গুল্লুটোত আছে, বৰম্বত আছে, এইবিলাক উচ্ছেদ হ'ব লাগে। তাতো আছে। যদি কেদাৰত আছে কেদাৰতো আমি অতি সোনকালে উচ্ছেদ কৰি আছোঁ। কেদাৰতো থকা বুলি শুনিছোঁ, সেইটোও আমি কৰিম। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি হস্তক্ষেপ বিচাৰিছোঁ অতি সোনকালে এই উচ্ছেদকাৰীৰ বিৰুদ্ধে অভিযান চলিব লাগে। যদি নাযায় কি কৰা হ'ব? আমি ভাঙি দিম, জ্বলাই দিম, ডাইৰেক্ট কথা আৰু এইটো আৰু আমাৰ ফালৰ পৰা আমি যেনেকৈ ব্যৱস্থা লৈছোঁ সময় দিছিলে ভাঙি লৈ গ'ল। সন্মান দিছে, তেওঁলোকক আমি ধন্যবাদ দিছোঁ। য'তে যাই যাব পাৰে। আমাৰ কিছুমানে কৈ আছে দুখীয়া মানুহক কিয় ভাঙিবলৈ, এইবিলাকত দুখীয়া চুখীয়া কথা নাই। চৰকাৰী মাটি দখল কৰিছে, যাবই লাগিব, অন্যথা আমি একচন ল'ম। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।